শিৱসাগৰ জিলাৰ আমগুৰিৰ চৰায়ত নামঘৰত 4 দিনীয়াকৈ অনুষ্ঠিত হ'ব ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। জয়তে আমি সকলোৱে আমাৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। যিহেতু আমাৰ চৰাইত নামঘৰত আজি বহুত দিনৰ পৰা এটা সংকল্প আছিল যে আমি ইয়াত অবিৰত ভাগৱত অনুষ্ঠান অনুষ্ঠিত কৰিম বুলি। সেয়েহে আমাৰ ইয়াত আজি 2 মাহৰ আগৰ পৰাই আমি এখন ৰাজহুৱা মিটিঙৰ দ্বাৰা এখন কমিটি গঠন কৰা হ'ল আৰু সেই কমিটি গঠন কৰাৰ পিছ মুহূৰ্তৰ পৰাই আমি নামঘৰ ভাগি যথেষ্টখিনি উন্নয়নৰ কাম হাতত ল'লোঁ আৰু আমাৰ আমগুৰিৰ আশে পাশে সকলো ৰাইজে আমাক অফুৰন্ত সহায় আগবঢ়াই আমাক এই নামঘৰ ভাগি উন্নয়নত যথেষ্ট সহায় কৰিলে। আমি 4 দিনীয়া ভাগৱতৰ প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন হ'ব আৰু পতাকা উত্তোলনৰ পিছতে ভাগৱত ভাগি উদ্বোধন কৰিব আমাৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীয়ে। যুৱ প্ৰজন্মৰ ব্যাখ্যাকাৰ মাধুৰ্য বৰাই ভাগৱতৰ ওপৰত বৰ্তমান যুৱ প্ৰজন্মৰ ওপৰত এটি ব্যাখ্যা অনুষ্ঠান আমি নিৰ্ধাৰণ কৰিছোঁ। তেখেতে ইতিমধ্যে আমাৰ নিমন্ত্ৰণ গ্ৰহণ কৰিছে। সেয়েহে আমি এই 4 দিন কাৰ্যসূচীত সকলো ৰাইজৰে আহি আমাক যেন গোটেই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰাত সহায় কৰে তাৰ কাৰণে সকলো ৰাইজকে আমি আমন্ত্ৰণ জনাইছোঁ আৰু সকলোকে আমি সেৱা জনাই আমাৰ সমূহ কৰ্মকৰ্তাই আমি আশাৰে বাট চাই আছোঁ সকলোকে যাতে আমি সেৱা এটি জনাব পাৰোঁ। চৰায়ত নামঘৰ আৰু ভাগৱত সমাজ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত 16 আহিন বৃহস্পতিবাৰৰ পৰা 19 আহিন দেওবাৰলৈ অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰিব শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰদেৱ গোস্বামীদেৱে। নমস্কাৰ। জয়তে আমি আপোনালোক সকলোকে আমাৰ ফালৰ পৰা শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। আমি চৰায়ত নামঘৰ ভাগৱত সমাজ আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ অধীনত অহা 3, 4, 5, 6 অক্টোবৰ 16, 17, 18, 19 আহিন অৰ্থাৎ কাইলৈৰ পৰা আমি 4 দিনীয়া কাৰ্যসূচীৰে অবিৰত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আয়োজন কৰিছোঁ। এই অনুষ্ঠান আমাৰ আমগুৰি স্থানীয় ৰাইজ আৰু বিভিন্ন গাঁৱৰ সহযোগত আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু আমাক সকলোৱে সহায় সহযোগ তথা দিহা পৰামৰ্শ দি আমাক যথেষ্ট উপকৃত কৰিছে। অহা 4টা দিনৰ কাৰ্যসূচীত আপোনালোকৰ সকলোটিৰে উপস্থিতি আমি একান্তই কামনা কৰিলোঁ। 3য় দিনৰ কাৰ্যসূচীত ভাগৱত ব্যাখ্যা আগবঢ়াব নৱপ্ৰজন্মৰ ব্যাখ্যাকাৰক মাধুৰ্য বৰাদেৱে। জয়তে সমূহ ৰাইজলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চৰাইত নামঘৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰ আৰু ভাগৱত সমাজ আৰু স্থানীয় ৰাইজৰ আয়োজন কৰা 4 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান কাৰ্যসূচীৰ কালিলৈৰ পৰা অৰ্থাৎ পুৱা 4:30 বজাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। গতিকে উক্ত কাৰ্যসূচীৰ অনুসৰি পুৱা 4:30 বজাত আমাৰ প্ৰভাত ফেৰী আমাৰ আৰম্ভ হ'ব। তাৰপিছতেই পতাকা উত্তোলন, ইয়াৰ পিছতেই আমাৰ নাম কীৰ্তনৰ পিছতেই হ'ব আপোনাৰ ভাগৱত উদ্বোধন কৰিব আমাৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভু আৰু লগতে আমাৰ এই অনুষ্ঠানৰ পিছতেই আমাৰ ভাগৱত পাঠ কাৰ্যসূচী একাধিক্ৰমে চলি যাব। আৰু 3য় দিনাৰ আমি আমন্ত্ৰণ জনাই আনিছোঁ মৰিজাজিৰ পৰা, যোৰহাট মৰিজাজিৰ পৰা আমি শ্ৰী মাধুৰ্য বৰা, তেখেত যুৱ ব্যাখ্যাকাৰ। তেখেতৰ বক্তব্যৰে আমাৰ উঠি অহা প্ৰজন্মক যথেষ্ট উপকৃত কৰিব বুলি আমি আশাবাদী। আৰু লগতে আমাৰ 4 নম্বৰ দিনা অৰ্থাৎ শেষৰ দিনা আমাৰ 7 বজাৰ পৰা আৰম্ভ হ'ব মুৰাৰী শিল্পী সমাজ স্থানীয় যুৱকবৃন্দৰ দ্বাৰা আয়োজন কৰা মৎস্য অৱতাৰ 4 বেদ উদ্ধাৰ ভাওনাৰে আমাৰ এই অনুষ্ঠানভাগিৰ শুভ সমাপ্তি ঘটিব। গতিকে সমূহ ৰাইজৰ আমি উপস্থিতি একান্তই কামনা কৰিম। ধন্যবাদ। কৃষ্ণ নমস্কাৰ। পুৰাণৰ সূৰ্যটো মহাভাগৱত এই অনুষ্ঠানভাগি 3য়বাৰৰ কাৰণে চৰায়ত নামঘৰত অনুষ্ঠিত কৰিব লোৱা হৈছে। ইয়াৰ বিশেষ আকৰ্ষণ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰী পীতাম্বৰদেৱ গোস্বামীদেৱ আৰু 3য় দিনাৰ বিশেষ আকৰ্ষণ আমাৰ যুৱ প্ৰজন্মৰ
ব্যাখ্যাকাৰ মাধুৰ্য বৰাদেৱ তেওঁৰ ব্যাখ্যা হয়তো সকলোৱে ভাল পাব আৰু আমি সকলোকে এই অনুষ্ঠানভাগিক অংশগ্ৰহণ কৰিবলৈ বিনম্ৰভাৱে নিমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ এই কাৰ্যখিনি প্ৰায়ে শেষ হৈ আহিছে বহুত কৰ্ম এতিয়াও বাকী আছে ভগৱানে সকলোৰে প্ৰতি সদয় দৃষ্টি কৰি এই অনুষ্ঠানভাগি যাতে সকলোৱে পাৰ কৰে তাৰ কাৰণে আমি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু সমূহ ৰাইজক আমি ইয়াৰ দৰে বিনম্ৰভাৱে নিমন্ত্ৰণ জনাইছোঁ ধন্যবাদ নিশ্চয়কৈ প্ৰতিকূল বতৰৰ মাজতে আমি তোৰণৰ কাম কৰি থাকিবলগীয়া হৈছে আৰু কিছু সময়ৰ ভিতৰত আমাৰ তোৰণখন সম্পূৰ্ণ হ'ব আমি এক নতুন মানে ধাৰণাৰে তোৰণখন আদৰণি তোৰণখন নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ আমি যি আমাৰ নৱবিধ ভক্তি সেই নৱবিধ ভক্তি ইয়াত সংক্ষিপ্ত কৰি আমি গেটখন তোৰণখন নিৰ্মাণ কৰি আছোঁ আৰু কিছু সময় পাছত আমাৰ তোৰণখন সম্পূৰ্ণ হৈ উঠিব ইতিমধ্যে কাম চলি আছে আৰু যথেষ্ট কষ্টৰে উদযাপন সমিতিয়ে কামখিনি কৰি আছে আশা কৰোঁ খুব ভাল হ'ব আৰু ভালকৈ চলি আছে আৰু বতৰো ভগৱন্তে কৃপা কৰক আমিও আশা কৰিছোঁ যে এইকেইদিন বতৰ পানীও ভাল হওক সকলো ৰাইজ ইয়ালৈ আহক ভগৱন্তৰ গুণানুকীৰ্তন কৰক ভাগৱত পাঠ কৰি নিজৰ মন মগজু আৰু নিজকে পবিত্ৰ কৰক ধন্যবাদ আপোনালোকে কামত লাগি থকা দেখিছোঁৱেই কালিলৈ পৰা পালেহি হেনো অনুষ্ঠান লাগি হৈ আছোঁ মানে সকলোৱে যাতে ৰাইজেও কোনো মানে আখৰা নাপায় ধৰক সকলোৱে ভালকৈ হৈ যায় তাৰে কামনা কৰি সেইখিনি উঠি কৰি লাগিছোঁ ইয়াত ধন্যবাদ